নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে এটা ডাঙৰ আপডেট ওলাইছে। এডিআৰ 3.0 নহ'ব, বিগ আপডেট আহিছে। চ' মই সকলোখিনি কথা জনাই আছোঁ। চ' বহুতে কমেণ্ট কৰি আছে এডিআৰ 3.0 নহ'ব বুলি। চ' তাৰ একচুৱেল ৰিজাল্ট কি হয় সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 কথা প্ৰিপেৰেশ্যন কৰি আছে, ভালদৰে যে আপোনালোকে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব। তেতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়িলে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়া শুনা কৰে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকে চাফিচিয়েণ্ট হ'ব। এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লওক। এই কোৰ্চটো আপোনালোকে সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। লিমিটেড টাইমৰ অফাৰ হয়। চ' যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। চ' কেনেকৈ বাই কৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, এটা আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এডিআৰ 3.0 দেখিব পাৰিছে গ্ৰেড 3 গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমত লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে এক্সাম পেপাৰখন যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ অহা দেখিব, সেই সকলোখিনি টপিকৰ কুৱেশ্যন এনচাৰ টপিকখিনি ইয়াত আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়াতো কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। চ' সকলোখিনি কভাৰ কৰি থোৱা আছে, আৰু লগতে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, আৰু লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব। সকলোখিনি কভাৰ কৰি থোৱা আছে। তাৰপিছত আপোনালোকে ইয়াত সকলোখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব, আৰু 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনাব পাৰে এইখিনি। আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, বা যদি আপোনালোকে ভাবিছে যে এডিআৰ 3.0 ক্ষেত্ৰত চিলেকশ্যনসমূহ লাভ কৰিব বিচাৰে, তেন্তে এইটোৱে আপোনালোকৰ নিৰ্ভৰযোগ্য কোৰ্চ হয়। কিয়নো এই কোৰ্চটো বাই কৰি পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চত আপোনালোকৰ হিষ্ট্ৰীৰ পৰা আদি কৰি, ছ'চিয়েল ষ্টাডিৰ পৰা আদি কৰি, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি কভাৰ কৰি বনোৱা হৈছে। ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। আৰু 50% যিটো অফাৰ, এইটো লিমিটেড টাইমৰ অফাৰ হয়। যিমান পাৰে সিমানকালে অফাৰটো শেষ হৈ যাব, সিমানকালে আপোনালোকে বাই কৰি লওক। আৰু যদি আপোনালোকে ভাবিছে যে আপোনালোকে নটিফিকেশ্যন আহিলে পঢ়িম, আপোনালোকে বহুত ভুল ভাবি আছে। কিন্তু নটিফিকেশ্যন অহাৰ পিছত আপোনালোকে বেছি সময় নাপাব এক্সামলৈ। এতিয়াৰ পৰা আপোনালোকে যিসকলে পঢ়িব তেওঁলোকেহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যিহেতু এইটোৱে উপযুক্ত টাইম হয়, সময়ৰ সদব্যৱহাৰ কৰক, যাতে আপোনালোকে সুন্দৰকৈ আগবাঢ়ি যাব পাৰে। তাৰ ক্ষেত্ৰত এতিয়াই বাই কৰি লওক। 50% অফাৰটো পাই আছে, হোৱাটছএপত মেছেজ কৰিলে হৈ যাব। মই আপোনালোকক এতিয়া জনাব বিচাৰিছোঁ। বহুতে কমেণ্ট কৰিছে যে এডিআৰ 3.0 নহ'ব। তেওঁলোকক যিসকলে ভাবি আছে যে এডিআৰ 3.0 নহ'ব, তেওঁলোকে বহুত ভুল ভাবি আছে। যিসকলে এইটো কথা ভাবিছে যে এডিআৰ 3.0 নহ'ব বুলি, তেওঁলোকে কেতিয়াও চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰে। কাৰণ আপোনালোকে অলৰেডি CM ছাৰৰ আপোনালোকে বাইটসমূহ শুনিব পাৰিছে যে এডিআৰ 3.0 অতি সোনকালে হ'বলৈ গৈ আছে। পোনপ্ৰথমেতো তেওঁ ঘোষণাই কৰিছিল যে এডিআৰ 3.0 আপোনালোকে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত আহিব বুলি আছাম পুলিচৰ সৈতে। কিয়নো সেই নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত এডিআৰ 3.0 নহাৰ যিটো মূল কাৰণ হ'ল, সেই কাৰণটো হ'ল যে আপোনালোকে এডিআৰ 3.0 এপইণ্টমেণ্টসমূহ জানুৱাৰী মাহত দিবলগীয়া হৈ গ'ল। লেট হৈ গ'ল। তাৰ হেতুকে নাহিলে বৰ্তমান। তাৰপিছত ইলেকশ্যন হ'ল, ইলেকশ্যনৰ পিছত ৰিজাল্টলৈকে সময় অপেক্ষা কৰিব লাগিব। এতিয়া ৰিজাল্ট শেষ হ'ল। এতিয়া নতুন চৰকাৰ 12 মে তাৰিখে গঠন হ'ব। যিটো 12 মে তাৰিখে আপোনালোকৰ নতুন চৰকাৰ গঠন হ'ব। প্ৰথম চৰকাৰৰ যিটো প্ৰথম কাম, সেইটো হৈছে বাকী যিখিনি নতুন ভেকেঞ্চি আহিব লৈছে সেইখিনি কাম কৰা। নতুন যিখিনি ভেকেঞ্চি, যিহেতু 12 মে তাৰিখে চৰকাৰ গঠন হ'বই। যিখিনি নতুন ভেকেঞ্চি হওক, এডিআৰ ভেকেঞ্চি, আছাম পুলিচৰ ভেকেঞ্চি অলৰেডি আহিয়ে গ'ল। এডিআৰ ভেকেঞ্চিখিনি আপোনালোকে মে মাহৰ শেষৰ সপ্তাহৰ ফালে দেখিবলৈ পাব, নাইবা জুন মাহত আপোনালোকে এডিআৰ 3.0 ভেকেঞ্চিখিনি 100% দেখিবলৈ পাব। কাৰণ মে মাহৰ 12 তাৰিখে যিহেতু নতুন চৰকাৰ গঠন হ'ব। যদি আপোনালোকে ভাবিছে যে মই জুন মাহে ভেকেঞ্চিখিনি আহিব, মে মাহৰ শেষত আহিব, তাৰপিছত মই সেইদিনা বা নটিফিকেশ্যন অহা পিছদিনাখনৰ পৰা পঢ়িম, কিন্তু আপোনালোকে ভুল ভাবিছে। তাৰপিছত আপোনালোকে ভাবিব নটিফিকেশ্যন যেতিয়া আহিব, তাৰপিছত আপোনালোকে নটিফিকেশ্যন অহাৰ পিছত ভাবিব যে আপোনালোকে যেতিয়া এক্সাম ডেট আহিব তাৰপিছত পঢ়িম, আৰু যিদিনা আপোনালোকে এক্সাম ডেট আহিব তাৰপিছত ভাবিব যে মোৰ যিদিনা পৰীক্ষা যায় আগদিনা পঢ়ি যাম। তেনেকৈ পঢ়ি গ'লে আপোনালোকে কেতিয়াও চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰিব। তাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল এটা নিৰ্ভৰযোগ্য কাম হৈছে, ভাল এটা সুবিধা বা ভাল এটা কাম হৈছে সেইটোৱে, যিটো হৈছে যে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব। সময়ৰ সদব্যৱহাৰ কৰক, সময়ৰ উপযুক্ত সময়ৰ সদব্যৱহাৰ কৰক। কিয়নো যদি আপোনালোকে সময়ত
নামাৰে যদি পিছত মাৰিম বুলি অপেক্ষা কৰি থাকে কেতিয়াও সেই হৰে আপোনালোকক লক্ষ্যৰ স্থানত উপনীত কৰাব নোৱাৰে সো লক্ষ্যৰ স্থানত উপনীত কৰিবৰ কাৰণে এতিয়াই আপোনালোকৰ যিটো যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব সো যৎপৰোনাস্তি চেষ্টাৰ কাৰণে আপোনালোকৰ মেইন কাম কি হৈছে এতিয়াৰ পৰা আপোনালোকক কমপ্লিট সিলেবাস কভাৰ কৰি পঢ়িব লাগিব সো কমপ্লিট সিলেবাস কভাৰ কৰি পঢ়িলেহে আপোনালোকে সিলেকশনসমূহ নিজৰ হাতত থাকিব পাৰিব সো কমপ্লিট সিলেবাস কভাৰ কৰি আপোনালোকৰ আমাৰ যিটো টিমতৰ পৰা কোৰ্স প্ৰস্তুত কৰা হৈছে A to Z ADR 3.0 সম্পূৰ্ণ সিলেবাস আৰু এইটো কোৰ্সৰ বাহিৰে বেলেগ কোনো কোৰ্স পঢ়াৰ দৰকাৰ নাথাকে এই কোৰ্সটো যে আপোনালোকে বাই কৰি লৈ পঢ়ে সো তাৰ কাৰণে বাই কৰিবৰ কাৰণে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল হোৱাটছএপ নম্বৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267277 এটাত হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে ডাইৰেক্ট কোৰ্সটো বাই কৰি ল'বই পাৰিব আৰু আপোনালোকে এই কোৰ্সটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় সো কেনেদৰে সিলেকশনসমূহ লাভ কৰিব মই সেইখিনি কথা আপোনালোকক জনাই দিলোৱে সময়ৰ সদ্ব্যৱহাৰ কৰক যাতে সময়ৰ সময়ত মাৰিবলৈ আগবাঢ়ি যাওক কাৰণ আপোনালোকে নাভাবিব যে আপোনালোকে আছে অসমৰ ক্যান্ডিডেট আপোনালোকৰ 32-30 লাখ বা 40 লাখ এবাৰটো আপোনালোকৰ 40 লাখ ক্ৰছ হৈ যাবলৈ আছে ADR 3.0 ৰ ক্ষেত্ৰত সো যেহেতু ADR 3.0 ৰ ক্ষেত্ৰত 40 লাখ ক্ৰছ হৈ যাব সো হেতু ইমান আপোনালোকৰ কাৰণে কম্পিটিশনটো ইমান সহজ হৈ থকা নাই যে পানীৰ ভাতৰ লগত পানীৰ দৰে হৈ থকা নাই সো যেহেতু ভাতৰ লগত পানীৰ দৰে হৈ থকা না তাৰ ক্ষেত্ৰত কেনেদৰে আপোনালোকে তিতাৰ কেলাটো মিঠা কৰিব লাগিব তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়া পৰাই ভালদৰে পঢ়িব লাগিব তাৰ বাবে আমাৰ বাবে যেটো আমাৰ ওয়ান অফ দা বেষ্ট কোৰ্স হয় হেতু বাই কৰি ল'ব পাৰে 50% অফাৰ চলি আছে কোৰ্সটোত সোনকালে গৈ বাই কৰি লওক আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ অফাৰ সো বাই কৰিবৰ কাৰণে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ব 9181267277 তাত হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব আজি ভিডিঅ' যদি লাগে লাইক আৰু সাবস্ক্ৰাইব